ক্ষেত্ৰত মই কি ক'ম মোৰ 5,000 টকাৰ মানে ক্ষতিপূৰণ এতিয়া মোৰ শেষ হৈ গৈছে ক্ষতিপূৰণ দিলেও মই কি কঠীয়া কৰিব পাৰিম মই কেনেকে মাটি পুতিম ধান ক'ত পাম মই পৰিয়ালটো কেনেকে চলিম গতিকে এইটো চিন্তাৰ বিষয় মই আজি চিন্তা কৰি পাৰ পোৱা নাই চৰকাৰে দিব লাগিব এতিয়া কঠীয়া যোগান আমাৰ সময়ত আমি আহাৰ মাহত মাটি পুতো আহাৰৰ শাওনৰ নুপুতো আমি আহাৰৰ আমি শেষত পুতো গতিকে আহাৰৰ 20 তাৰিখৰ পিছত তেওঁলোকে কঠীয়া যোগান দিয়ক হয় না নহলে আমি 48 ঘণ্টা আমি কিন্তু হাই কৰিম অন্নখন কৰিম এতে আমি কিন্তু গাড়ী সারি ব্লক কৰি আমি অনিষ্টকাললৈ আমি কি আইছো এটা বিলাক কান কে খাবা নাপালি মানুহে তাৰমানে যে থাকিব লগতে এটো কথাটো সরকারে ভাবি চাবা লাগবো কারণ আমি কৃষক মানুহ কৃষক নালকে ও কি ফরেস্টার আহি পেলে কিন্তু সিহঁতৰ একো কাম নাই কি অলপমান হেই কৰি পেলে গুচি যায় কিন্তু ৰাইজে আমি এখন যেখানি কৰিছো ফটকাৰো 10 কেটা দিব আমাক নালগে ফটকাৰো 10 নালগে আমাক ফটকাও নালগে 10 নালগে এটা ফটকা গুজানে এটা ফটকা দে আমি আছো বুলি কয় ফৰেষ্টাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত